আংলঙত যিটো ক্লেছ হ'লে ৰিলিফ কেম্পত কেনেকৈ কষ্ট হয় এইবোৰহে মই ডিপিক্ট কৰিছিলোঁ। তাৰপাছত প্ৰিণ্টেড পালছটো হ'ল সেইটো মই কাৰ্বি আংলঙৰ হিষ্ট্ৰী, তাৰমানে জাৰ্নেলিজমৰ হিষ্ট্ৰীটো লিখিছোঁ। তাৰপাছত আকৌ তাৰমানে কেতিয়াৰ পৰা হ'ল কাৰ্বি আংলং, এতিয়া কোনো আগত কাৰ্বি আংলং জাৰ্নেলিজমৰ পৰা কোনে লিখা নাই, বোধহয় মই প্ৰথম হ'ব। মই ৰিচাৰ্চ কৰি 1935 প্ৰথম কাৰ্বি নিউজ পেপাৰ হ'ল বীৰতা বুলি, তেতিয়াৰ পৰাহে আমি ষ্টাৰ্ট কৰি তাৰপাছত আৰু 1986 পৰা কাৰ্বি আংলং অট'নমি মুভমেণ্ট হ'ল, তাৰ পৰা কেনেকৈ মিডিয়া ইম্পৰ্টেঞ্চ আহিলে এইবোৰ ওপৰতহে মই লিখিছোঁ। আজি উপস্থিত হোৱা প্ৰথমটো হ'ল পদ্মশ্ৰী পখিলা লেখেপী বাইদেউ, তাৰপাছত আৰু প্ৰফেচাৰ পাৰ্থ চৰকাৰ, তেখেতে আছাম ইউনিভাৰ্চিটি মাছ কমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ প্ৰফেচাৰ। তাৰপাছত আৰু পবিত্ৰ বৰা এজন ছিনিয়ৰ জাৰ্নেলিষ্ট। তাৰপাছত ধীৰেন ইংতি, এখেতে হ'ল কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিল EM ইনচাৰ্জ এডুকেশ্যন।